অসমৰ হৈ কাম কৰিছে, ভাৰতবৰ্ষৰ হৈ কাম কৰিছে, মাকুমৰ হৈ কাম কৰিছে, ভাৰতবৰ্ষৰ হৈ কাম কৰিছে আৰু বৰ্তমান ইউনাইটেড কিংডম তাত তেখেতে কাম কৰিছে, তেখেতে স্কটলেণ্ডৰ কাৰণে কাম কৰিছে। চ' অতিশয় আমি গৌৰৱান্বিত অনুভৱ কৰিছোঁ আজি আমাৰ মাজত এনে এজন বিশেষ ব্যক্তি উপস্থিত, যিগৰাকী ব্যক্তিক লৈ আমি সুখী। এইটো কাৰণে সুখী কাৰণ তেওঁ অসমৰ পৰা গৈ স্কটলেণ্ডত UK গভৰ্ণমেণ্টৰ এজ এ চিভিল চাৰ্ভেণ্ট আকাৰে তেখেতে তাত কাম কৰি আছে। G7 ৰাইট, G7 কেটেগৰী, G7 এটা পোষ্টত তেখেতে কাম কৰি আছে। আমাৰ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ, আমাৰ যিবিলাক চিভিল চাৰ্ভেণ্ট আছে, SCS বিষয়া, IPS বিষয়া, ঠিক তেনেধৰণে তেখেতে স্কটলেণ্ডত গৈ তাত কাম কৰি আছে সেই চৰকাৰখনৰ হৈ। চ' সেইটো এটা বহুত মানে আমাৰ কাৰণে সৌভাগ্যৰ কথা। আৰু এটা ডাঙৰ কথা, তোমালোকে হয়তো শুনিছা যে ভাৰতবৰ্ষৰ এটা আমাৰ ভাৰত চৰকাৰৰ এটা খুব সন্মানীয় এটা সন্মান, আচলতে আমি সন্মান বুলি যাক কওঁ, পদ্মশ্ৰী সন্মান, পদ্মশ্ৰী এৱাৰ্ড। তোমালোকেতো জানাই পদ্মশ্ৰী এৱাৰ্ডৰ বিষয় লৈ। ঠিক তাৰ তেনেধৰণে এটা সন্মান তেখেতে UK গভৰ্ণমেণ্টৰ পৰা পাইছে। গতিকে সেই সন্মানটোক কোৱা হয় MBE, মাষ্টাৰ্ছ ব্ৰিটিছ এম্পায়াৰ, মাষ্টাৰ্ছ ব্ৰিটিছ এম্পায়াৰ, লাইক এজ এ পদ্মশ্ৰী এৱাৰ্ড ইন ইণ্ডিয়ান গভৰ্ণমেণ্ট, বোথ আৰ একচুৱেলি ইকুইভেলেণ্ট। চ' তেনে এগৰাকী বিশেষ ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছেহি। গতিকে আমি অতিশয় গৌৰৱান্বিত। আমাৰ বড়ৌচা ছিনিয়ৰ ছেকেণ্ডেৰী পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতক খুব সাদৰেৰে স্বাগতম জনাইছোঁ। আৰু আমাৰ বিদ্যালয়ৰ আমাৰ সঞ্চালক মুনীন্দ্ৰ চুতীয়া আছে। মুনীন্দ্ৰ চুতীয়া ডাঙৰীয়াই এখন মৰাণ ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধাৰ পুনীত দ্বিবেদী ডাঙৰীয়া, MBE পুনীত দ্বিবেদী ডাঙৰীয়াক আমি এখনি মৰাণ ফুলাম গামোচাৰে তেখেতক সম্ভাষণ জনাবলৈ আমাৰ বিদ্যালয়ৰ সঞ্চালক মুনীন্দ্ৰ চুতীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু গতিকে আজি আমাৰ কাৰণে সৌভাগ্য, তোমালোকে পঢ়ি থকা যিখন ঠাই, ঠিক এনে এটুকুৰা ঠাইৰ পৰাই তেখেতে গৈ বিদেশত আছে। তেখেতৰ গোটেই জীৱন পৰিক্ৰমা বিষয়ে তোমালোকে প্ৰশ্ন কৰিবা, তেখেতে জনাব কেনেধৰণে পঢ়ি, ক'ত পঢ়ি, কি কৰি তেওঁ ইংলেণ্ডত কাম কৰিছিল, তেখেতে লণ্ডনত আছিলে, তেখেতে স্কটলেণ্ডত আছিলে, বৰ্তমান আছে, আৰু কেনেধৰণে তেওঁলোকে কাম কৰি আছে। তেওঁ গোটেই জীৱন পৰিক্ৰমাৰ বিষয়ে তেওঁ ক'ব। গোটেই পৃথিৱীতে, গোটেই বিশ্বতে তেখেতৰ এটা সুন্দৰ নেটৱৰ্ক আছে, য'ত গোটেই পৃথিৱীৰ বিভিন্ন দেশ মহাদেশবিলাকত বিশেষ বিশেষ কিছু ব্যক্তিৰ লগত তেখেতৰ এটা গুড ৰিলেশ্যন আছে। আজি ইণ্ডিয়াতেই হওক বা আজি স্কটলেণ্ডতেই হওক বা বোলে USA হওক, অন্যান্য জেগাবিলাকত তেখেতৰ এটা গুড নেটৱৰ্ক আছে। আমি সেই জেগাবিলাকলৈ আমিও কেনেবাকৈ যাব পাৰোঁ নেকি, বা সেই জেগাবিলাকত আমাৰ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে পঢ়াৰ কাৰণে কিবা ব্যৱস্থাপনা কৰিব পৰা যায় নেকি? তাত থকা যিবিলাক ইউনিভাৰ্চিটি আছে, কলেজ আছে, তাত গৈ আমি কিবা এটা ৰিচাৰ্চ কৰিব পাৰোঁ নেকি? তাৰ সেইখন চৰকাৰৰ ওচৰত গৈ বা তাৰ মানুহবিলাকৰ লগত থাকি আমি কিবা কৰাৰ যদি আমি সুবিধা পাওঁ, যদি আমি ৰাস্তা পাওঁ, তেনেহ'লে মই ভাবোঁ এজন বিশেষ অতি উত্তম এটা সময় উপযোগী এজন ব্যক্তি আমাৰ মাজত আছে। তেখেত হ'ল পুনীত দা। আৰু গতিকে মই তেখেতক আমাৰ এই অনুষ্ঠানটোলৈ, আমাৰ বিদ্যালয়লৈ খললৈ স্বাগতম জনাইছোঁ। অন্তৰৰ পৰা তেখেতক মানে নিবেদন জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছতে মই একাদশ শ্ৰেণীৰ ছাত্ৰী অনামিকা চেতিয়াক আমাৰ সন্মুখলৈ আহি এটি গীত পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ।
মোৰ নাম শ্ৰীমতী অনামিকা চেতিয়া, মই একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি মই শনিবাৰ ছাৰ উপলক্ষে এটি গীত পৰিৱেশন কৰিম ভুলেৰে ক্ষমা কৰিব। জোনহলে জোনালীতে তৰাংগটিক চাই হাতী পাতি